ওয়েলকাম টু ইউটিউব চেনেল পুনৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আকৌ হাতনে ঘোষণা কৰিলে এবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে অসম পুলিচৰ আদালতে ৰিটেনটো আপোনাৰ হাতনে মে মাহত হ'ব জুন মাহত হ'ব জুলাই মাহত হ'ব কৈছে ৰানিংটো হ'ব মে মাহত জুলাই মাহত আগতে কমপ্লিট হৈ যাব ৰানিংটো এনেকৈ কৈ আছে বন্ধুসকল তিনিটা মাহ ইতিমধ্যে ধৰি লৈছে যে আপোনাৰ মে জুন জুলাই আদালতে মাহতে আদালতে তিনিবাৰকৈ তিনিটা মাহৰ কথা উল্লেখ কৰিলে যে আদালতে যোৱাকালি ইতিমধ্যে ৰাতি আদালতে ৰিটেন এক্সামটো জুন মাহতে হ'ব বুলি ক'লে বন্ধুসকল এবাৰ মে মাহৰ কথা কৈছিল বন্ধুসকল আৰু এপ্ৰিল মাহৰ আপোনাৰ শেষৰ ফালে আপোনাৰ সাধাৰণতে ইলেকশ্যন কমপ্লিট হৈ যাব আপোনাৰ যেটো ইলেকশ্যন আছে লোকসভাৰ ইলেকশ্যন এমপি ইলেকশ্যন যেটো আছে এটো সাধাৰণতে এপ্ৰিল মাহতে কমপ্লিট হৈ যাব আৰু ফেব্ৰুৱাৰী মাহতে মেট্ৰিক পৰীক্ষা সেকেন্ডাৰী পৰীক্ষা আছে আৰু মাৰ্চ মাহৰ পৰা আপোনাৰ ইলেকশ্যন জাৰি কৰিব আৰু আপোনাৰ সাধাৰণতে এপ্ৰিল মাহৰ সকলো কমপ্লিট হৈ যাব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া বাৰবাৰকৈ এটা ডেটমেট খেলিবেলি কৰি আছে আৰু নোটিছখন অতি সোনকালে অহাৰ সম্ভাৱনা আছে কাৰণ আৰু 26 জানুৱাৰী তাৰিখলৈ অপেক্ষা কৰিব লাগিব মই কৈছো 26 জানুৱাৰী তাৰিখে ফুল ডেটটো জনাব পাৰিব আৰু আপোনাৰ কেণ্ডিডেটে বেলেগ ঠাইত যোৱাৰ পিছত সভাত যোৱাৰ পিছত কেণ্ডিডেট যিসকল আছে তেওঁলোকে হোদাৰ পিছত তেওঁলোকে এনেকুৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিয়া এটা মাহৰ কথা বন্ধুসকল আপোনাক মই কৈছো অসম পুলিচৰ ফিজিকেলটো আসলতে হাততে জুলাই মাহতে অনুষ্ঠিত হ'ব আৰু আপোনাৰ জুন জুলাই মাহতে অনুষ্ঠিত হ'ব মোটামুটি 6 মাহ সময় আছে বন্ধুসকল মই কৈছো জানুৱাৰী মাহ ইতিমধ্যে আজি হৈছে 9 জানুৱাৰী তাৰিখ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই মোটামুটি সাধাৰণতে 5 মাহ প্লাস সময় আছে বন্ধুসকল সাধাৰণতে 5 মাহ প্লাস সময় আছে ফিজিকেল অনুষ্ঠিত হ'বলৈ বন্ধুসকল এপ্ৰিল মাহতে সাধাৰণতে আপোনাৰ ইলেকশ্যন হ'ব বন্ধুসকল বহুতে ক'ব যে জুন মাহতে ৰিটেন এক্সাম হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে বন্ধুসকল ক'লেও মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাধাৰণতে কৈ দিছে আপোনাৰ সাধাৰণতে কিন্তু নোটিছ আহিব লাগিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাধাৰণতে ফাইনেল ডেটটো সাধাৰণতে ঘোষণা কৰিব আৰু জুন মাহত সাধাৰণতে এডমিট কাৰ্ড মুকলি হ'ব আৰু এপ্ৰিল মাহতে আপোনাৰ সাধাৰণতে ইলেকশ্যনে আছে এপ্ৰিল মে মাহটো মোটামুটি এডমিট কাৰ্ড আহি যাব পাৰে বা আপোনাৰ সাধাৰণতে হেকত আহি যাব পাৰে মে মাহৰ হেকত বা জুন মাহতে আপোনাৰ ফিজিকেল অনুষ্ঠিত হোৱাৰ সম্ভাৱনা খুবেই আছে বন্ধুসকল কিন্তু ৰিটেন নহয় বন্ধুসকল লগে সাধাৰণতে যদি সাধাৰণতে মে মাহত যদি আপোনাৰ সাধাৰণতে মে জুন মাহত যদি ফিজিকেল অনুষ্ঠিত হয় লগে কেতিয়াও সম্ভৱ নহয় যে ৰিটেন এক্সাম অনুষ্ঠিত হ'ব আৰু ইয়াৰ আগতে এবাৰ কৈছিল যে জুলাই মাহত সকলো কমপ্লিট কৰি দিব ৰিটেন এক্সাম বাই টেষ্টবোৰ সকলো কমপ্লিট কেতিয়াও সম্ভৱ নহয় বন্ধুসকল নোটিছ আহিলেহে আপোনালোকে গম পাব ফাইনেল ডেটটো বন্ধুসকল আৰু আপোনাৰ সাধাৰণতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই প্ৰতিটো সভাতে বেলেগ যাই কিনে বেলেগ ডেটটো ঘোষণা কৰি আছে তাৰ বাবে সকলো সাধাৰণতে চিন্তাত পৰিছে কোনো চিন্তা কৰিবলৈ কথা নাই 26 জানুৱাৰী তাৰিখে আপোনাৰ ৰিজাল্টটো অহা ডেটটো অহাৰ 100% আহিব আপোনাৰ সাধাৰণতে আপোনাৰ এই ফিজিকেলৰ ডেটটো অসম পুলিচৰ ৰিটেনাৰ ডেটটো গ্ৰেড 3 গ্ৰেড 4 ভেকেন্সি ডেটটো এই ৰিজাল্টটো সাধাৰণতে 26 জানুৱাৰী তাৰিখে ডেটটো ঘোষণা কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই মই কৈছো সঁচাকৈ ঘোষণা কৰিব 100% ঘোষণা কৰিব 26 জানুৱাৰী তাৰিখে ঘোষণা কৰাটো সম্ভাৱনা আছে আৰু 100% সম্ভাৱনা 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিব ডেটটো আৰু 26 তাৰিখলৈ অপেক্ষা কৰিব তাৰ আগতে যিমান ঘোষণা কৰক বন্ধুসকল কেণ্ডিডেট হোদাৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেনেকৈ কয় এবাৰ মে মাহৰ কথা কয় এবাৰ জুন মাহৰ কথা কয় এবাৰ জুলাই মাহৰ আগতে কমপ্লিট হৈ যাব এনেকৈ কৈ থাকে বন্ধুসকল আৰু আপোনাক মই কৈছো এইবোৰ সাধাৰণতে সকলোবোৰ মোটামুটি 5 মাহ ইলেকশ্যনৰ পিছতে হ'ব আৰু গ্ৰেড 3 গ্ৰেড 4 ভেকেন্সিৰ পৰীক্ষা মোটামুটি বহুত দিন পিছতে হ'ব এতিয়ালৈকে গ্ৰেড 3 গ্ৰেড 4 ভেকেন্সিৰ পৰীক্ষাৰ ডেটটো ঠিক হোৱা নাই বন্ধুসকল ডেটটো ঠিক হ'লে আপোনাক মই জনাই দিম আৰু কেতিয়া হোৱাৰ সম্ভাৱনা আছে আপোনাক মই ইয়াৰ আগতে ভিডিঅ'টো জনাইছো যে 7 মাহৰ আগতে কোনো গ্ৰেড 3 গ্ৰেড 4 ভেকেন্সিৰ পৰীক্ষা অনুষ্ঠিত নহয় আপোনালোকে সাপোৰ্ট মৰম আশীৰ্বাদ বিচাৰিবলৈ অনুৰোধ জনাইছো সকলোৱে সাপোৰ্ট কৰিব আশীৰ্বাদ জনাব আৰু অসম চৰকাৰ যিকোনো খবৰ হওক কেন্দ্ৰীয় চৰকাৰ সকলো খবৰ হওক সকলো আপডেট সকলো খবৰ মোৰ চেনেলৰ পৰা পাবলৈ সক্ষম হ'ব সকলোক মই অনুৰোধ জনাই দিম চেনেলটো সাপোৰ্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব সকলো আপডেট